নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোক সকলোকে মোৰ চেনেল লেটছ লাৰ্ণ ইট অঞ্জুমালে আন্তৰিক অভিনন্দন জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 8ৰ মাই নেটিভ লেণ্ড নামৰ কবিতাটোৰ কুৱেশ্যন আনচাৰখিনি। কুৱেশ্যন আনচাৰখিনি লৈ যোৱাৰ আগতে মই তোমালোক সকলোকে অনুৰোধ জনাইছোঁ, যদি তোমালোকে চেনেলটো চাই ভাল পোৱা প্লিজ ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰি দিবা। তেতিয়াহ'লে আমি আমাৰ কুৱেশ্যন আনচাৰখিনি চাওঁ। ইয়াতে মই কুৱেশ্যন আনচাৰখিনি অসমীয়া আৰু ইংৰাজী দুইটা ভাষাতে লিখি আনিছোঁ। যদি তোমালোকৰ কিবা সুধিব লগা থাকে তেতিয়াহ'লে কমেণ্ট বক্সত সুধিব পাৰিবা। এতিয়া শুনাচোন, মই কেৱল মাত্ৰ ইংৰাজীখিনি পঢ়ি যাম, তোমালোকে অসমীয়াখিনি পঢ়ি প্ৰশ্নখিনি সম্পূৰ্ণৰূপে আয়ত্ত কৰিব পাৰিবা বুলি মই ভাবিছোঁ। তেতিয়াহ'লে আমি কুৱেশ্যন আনচাৰখিনি আৰম্ভ কৰোঁ। ৰিড দ্য পয়েম এণ্ড আনচাৰ দ্য ফলোয়িং কুৱেশ্যন। এইটো দিছে, what does the old man ask the poet? The old man asked the poet what his land is like. দ্বিতীয়টো হ'ল, why does the old man ask the question to the poet? The old man was blind, that's why he asked the question to the poet. Next question to দিছে, how does the poet address the old man? What does that form of address mean? ইয়াত আনচাৰটো দিছে, the poet addressed the old man as Koka. It means grandfather. Why does the poet ask the old man to breathe deep? The poet asked the old man to breathe deep to feel the environment because he is blind. Next question. With what does the poet compare the cool breeze on the old man's face? The poet compares the cool breeze on the old man's face with the peaceful breath of his land. Next question to this. With what does the poet compare the contented gargling of the little baby? The poet compares the contented gargling of the little baby with the soil of his land. তোমালোকে যেতিয়া কুৱেশ্যন আনচাৰখিনি কৰিবা তেতিয়া তোমালোকে কুৱেশ্যন আনচাৰখিনি কৰাৰ আগতে তোমালোকৰ কিতাপখন মেলি ল'বা, তেতিয়াহে তোমালোকৰ প্ৰশ্নখিনিৰ লগত মিলাই চাবেলাই পঢ়িবলৈ সুবিধা হ'ব। এইটো দিছে, what are the things that create the soul of the poet's beloved country? কোনবোৰ বস্তুৱে কবিৰ মৰমৰ দেশখনক আত্মা প্ৰদান কৰে? The distant roll of the bihu dhol, the pepa and gogana, and the heady aroma of the pitha and laru, the sound of the evening prayer in the namghar, masjid, church are the things that create the soul of the poet's beloved country. ঢোলৰ গুমগুমনি, পেপা গগনাৰ শব্দ, লাৰু পিঠাৰ সুগন্ধি তথা নামঘৰ, মছজিদ, গীৰ্জা আদিৰ পৰা ভাহি অহা প্ৰাৰ্থনা তথা আজানৰ ধ্বনিয়ে আমাৰ জন্মভূমিক আত্মা প্ৰদান কৰে। 2 নম্বৰ কুৱেশ্যনটোত কৈছে যে a brief summary of each of the stanzas of the poem has been given below. Match the stanzas with the given summaries. Mention the stanza number alongside the correct summary. ইয়াতে তোমালোকৰ কবিতাটো মই লৈ আহিছোঁ নেক্সট পেজত। ইয়াতে কবিতাটোৰ আমি যদি এইটো এটা স্তবক বা ষ্টেঞ্জা বুলি ধৰোঁ, এইটো 1 হ'ব, এইটো হ'ব 2, এইটো 3, এইটো 4, 5, 6, ইয়াত 6টা স্তবক আছে। এতিয়া তোমালোকৰ কুৱেশ্যনটো কি সুধিছে যে কি কৰিছে, মূল ভাৱটো দি দিছে, কবিতাটোৰ স্তবক অনুযায়ী মূল ভাৱ দি দিছে। আৰু তোমালোকে এতিয়া কি কৰিব লাগে, স্তবকটো এই মূল ভাৱটো পঢ়ি তোমালোকে স্তবকটো চিনাক্ত কৰিব লাগে। আমি কুৱেশ্যনটো চাওঁ। আমি গম পাইছোঁ এইটো 1, এইটো 2, এইটো 3, এইটো 4, এইটো 5, এইটো 6। গতিকে এতিয়া দিছে 1 নম্বৰটো দিছে, মাই নেটিভ লেণ্ড মেক মি ফিল এজ ছেফ এণ্ড ছিকিউৰ এজ এ বেবী কেৰিড অন এ মাদাৰ্ছ বেক। মোৰ নিজা ঠাইখনে মোৰ মাৰ কোলাৰ দৰে নিৰাপত্তা দিয়ে। এইটো কোনটো ষ্টেঞ্জাই বুজাইছে? স্তবক 4টোৱে বুজাইছে। B2 কৈছে, the spirit of my native land can be understood in terms of its unity in diversity, like different family members who have similarities and differences. মোৰ নিজা ঠাইখিনিৰ তাৎপৰ্য ইয়াত থকা একতা আৰু বিচিত্ৰতাৰ পৰাই পাব পাৰি, ঠিক যেনেদৰে এটা পৰিয়ালৰ সদস্যসকলৰ মাজত থকা একতা আৰু বিভিন্নতাৰ দৰে। এইটো কোনটো ষ্টেঞ্জাই বুজাইছে? ষ্টেঞ্জা 6, স্তবক 6এ বুজাইছে। C2 হ'ল, the lonely blind old man in the street asked me to describe our native land.
ৰাস্তাত থিয় হৈ থকা অকলশৰীয়া অন্তৰ্বৃত্তজনে মোক নিজৰ জন্মভূমিখনৰ বৰ্ণনা দিবলৈ কৈছিল কোনটো হ'ব এইটো ষ্টেঞ্জা 1 স্তবক 1ত এইখিনি আছে এইটো অৰ্থটো হ'ল মানে মূল ভাৱটো এইটো ষ্টেঞ্জা 1টোৱে বুজাইছে দ্বিতীয়টো হ'ল our native land is rich in its gift of nature and is brought to life by the birds and animals that playfully roam its rich green forest আমাৰ নিজৰ ঠাইখন প্ৰাকৃতিকভাৱে অতি চহকী আৰু ইয়াৰ চৰাই-চিৰিকটি জীৱ-জন্তুবোৰে চাৰিওফালে বিচৰণ কৰি ইয়াক জীৱন্ত কৰি তোলে এইটো কোনটো স্তবকে বুজাইছে ষ্টেঞ্জা 5 Next one, the touch of our native land is as peaceful as the cold face blowing after a night of thunder and rain. আমাৰ ঠাইটুকুৰৰ শান্তিময় শীতল বতাহজাক ঠিক ধুমুহাৰ পাছত অহা বতাহজাকৰ দৰে নিৰ্মল এইটো ক'ত আছে ষ্টেঞ্জা 3 আছে Next question to কি আছে note that the poem 3 number question to all note that the poem is a series of information to a blind man on what his land is like. The girl provides the information by making use of the senses that are very strong in blind person. These senses are আমি জানো আমাৰ ষষ্ঠ ইন্দ্ৰিয় আছে আৰু সেই ইন্দ্ৰিয়সমূহ কি কৰিব পাৰে স্পৰ্শ হিয়াৰিং আৰু স্মেল এইকেইটা আমাক কি কৰিব পাৰে অন্ধ মানুহজনৰ কাৰণে এইকেইটা খুবেই ইম্পৰ্টেণ্ট তেওঁ সেইকেইটাৰ জৰিয়তে তেওঁ অনুভৱ কৰিব পাৰে ঠিক যেনেকৈ আমি চকুৰে দেখি অনুভৱ কৰোঁ আমি হাতেৰে চুই অনুভৱ কৰোঁ ঠিক তেনেকৈ তেওঁলোকে যিকেইজন মানুহ অন্ধ তেওঁলোকে কি কৰে নিজৰ ইন্দ্ৰিয়ৰ জৰিয়তে এইকেইটা ইন্দ্ৰিয়ৰ জৰিয়তে অনুভৱ কৰিব পাৰে ইয়াতে কৈছে কি কুৱেশ্যনটো মন কৰিবা যে কবিতাটোত এজন অন্ধ মানুহক তেওঁৰ ঠাইখনৰ বৰ্ণনা দিয়া হৈছে ছোৱালীজনীয়ে তথ্যসমূহ অন্ধ ব্যক্তিজনে নিজৰ ইন্দ্ৰিয়ৰ জৰিয়তে অনুভৱ কৰিব পৰাকৈ দিছে সেই ইন্দ্ৰিয়কেইটা কি টাচ স্পৰ্শ হিয়াৰিং শুনা স্মেল গন্ধ ধৰিব পাৰিছা তোমালোকে এজন অন্ধ মানুহে এইকেইটা ইন্দ্ৰিয়ৰ জৰিয়তে তেওঁৰ চৌপাশখিনি অনুভৱ কৰিব পাৰে 4 নম্বৰ কুৱেশ্যনটো দিছে here are some words from the poem match the words in column A with their meaning in column B কবিতাটোৰ পৰা কিছুমান শব্দ লোৱা হৈছে এতিয়া ক অংশৰ লগত খ অংশ মিলাবলৈ দিছে কি কৈছে A ওৱানটো দিছে thunder বিজুলী মই এফালে অসমীয়াখিনি লিখি দিছোঁ তোমালোকে পঢ়ি ল'বা The loud explosive sound that follows lightning in the cloud. Morn mane pua morning. Contented, satisfied. Gargling the happy sound made by babies. Chorus. Singing or speaking at the same time. Aroma. Strong, pleasant smell. Sturdy, strong and firm. Now make sentence এটা ওপৰ আমি যিখিনি মিলালো সেইখিনি বাক্য বনাবলৈ দিছে মই বাক্যখিনি বনাই দিছো তোমালোকে পঢ়ি ল'বা thunder মানে দিছো do not go outside it is thundering morn মানে দিছো we should wake up early at the morn contented দিছো I may will be contented who never flattered me অসমীয়াখিনি লিখি দিছো তোমালোকে সুবিধা পাবা ইংৰাজীখিনিও লিখি দিছো সামখিনি পঢ়িবলৈ ভাল পাবা gargling the baby lay gargling in his coat Chorus, I always wake up with the chorus of birds. Aroma, the coffee has a nice aroma. Sturdy, the man has a sturdy figure. Here grammar is a grammar is a narration. Here ki koise tumalko direct narration di dise aru indirect narration tumalke ki koribo lage ekhini convert koribo lage. Narration kora bohutu niyom ase yate matro tumalko question to dise jodi tumalke narration লিখিবলৈ বিচাৰা মই ভিডিঅ'বোৰ চাই থাকিবা মই narration কামাৰৰ ক্লাছবোৰ বেলেগকৈ লৈ আহিম ঠিক আছে তেতিয়া আমি আলোচনা কৰোঁ এইখিনি narrationখিনি কেনেকৈ লিখে বহুতো নিয়ম আছে নিয়মখিনি আমি প্ৰয়োগ কৰিহে আমি narrationখিনি কৰিব পৰা হওঁগৈ একচুৱেলি ইয়াতে ডাইৰেক্টলি দিয়ে দিছে narrationখিনি কৰাৰ আগতে তোমালোকে সেই নিয়মখিনি জানিব লাগিব তেতিয়াহে তোমালোকে কৰিবলৈ সুবিধা পাবা কিন্তু according to question যেহেতু আমি এইখিনি আলোচনা কৰিছোঁ গতিকে আমি এইখিনি লিখি দিছোঁ The poet said to the old man, feel the cool breeze on your face. The poet told the old man to feel the cool breeze on his face. Next to Hobo, the man said to me, listen to the gargling of that little baby. The man requested me to listen to the gargling of that little baby.
The teacher said to us, enjoy your holidays. The teacher advised us to enjoy our holidays. Next, she said him to come to their house the next day. She told him to come to their house the next day. My mother tells me, always obey your teachers. My mother advises me to obey our teachers always. Next to this, I said to him, come to our house tomorrow. I told him to come to our house the next day. She said to me, get me a glass of water please. She requested me to get her a glass of water. Last the man said to me, please close the gate. Please close the gate. এইটো কি হ'ব the man requested me to close the gate. Please তোমালোকে কিতাপখন মেলি ল'বা মেলি লৈ পেলাই ইকুৱেশ্যন আনসাৰখিনি লিখি পেলাবা বহি ঠিক আছে চাই ভাল পাইছা প্লিজ সাবস্ক্ৰাইব লাইক আৰু শ্বেয়াৰ কৰি দিবা ধন্যবাদ